1 জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব পাৰে ডাঙৰ কোব। ৰাজ্যত হাহাকাৰ লাগিব পাৰে সাধাৰণ যাত্ৰীৰ, কিয়নো অহা 1 জুলাইৰ পৰা ৰাজ্যত বাছ ভাড়া বৃদ্ধি পাব পাৰে 70% পৰ্যন্ত। হয়, আপুনি ঠিকেই শুনিছে। এতিয়াৰে পৰা বাছত উঠা নমা কৰিলেই ভৰিব লাগিব ন্যূনতম 20 টকা। সদৌ অসম মটৰ পৰিবহণ সন্থাই গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে ক্ৰমাগত ইন্ধনৰ মূল্য বৃদ্ধি আৰু বাণিজ্যিক বাহনসমূহৰ মেৰামতি তথা মেইনটেনেন্সৰ খৰচ আকাশলংঘী হোৱাৰ বাবে তেওঁলোক বাধ্য হৈছে এই সিদ্ধান্ত ল'বলৈ। মন কৰিবলগীয়া যে 2011 চনৰ পিছত ৰাজ্যত বাণিজ্যিক বাহনৰ ভাড়াত কোনো ডাঙৰ সংশোধন হোৱা নাই। কিন্তু এই সুদীৰ্ঘ সময়ছোৱাত পেট্ৰল ডিজেলৰ পৰা আদি কৰি গাড়ীৰ স্পেয়াৰ পাৰ্টছৰ দাম বহুত বাঢ়ি গ'ল, যাৰ বাবে এতিয়া ব্যৱসায় জুৰুলা হৈ পৰা বুলি দাবী কৰিছে পৰিবহণ সন্থাই। যদিহে 1 জুলাইৰ পাছত এই নিয়ম কাৰ্যকৰী হয়, তেন্তে আটাইতকৈ বেছিকৈ প্ৰভাৱ পৰিব দৈনিক যাত্ৰী, চৰকাৰী বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত। এক বুজন পৰিমাণৰ অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হ'ব সাধাৰণ জনতাই। ইতিমধ্যে পৰিবহণ সন্থাসমূহে চৰকাৰৰ ওচৰত ভাড়া সংশোধনৰ আনুষ্ঠানিক আবেদন জনাইছে আৰু চৰকাৰী সেউজ সংকেতৰ বাবে অপেক্ষা কৰিছে। নহয়, তেখেতলোকৰ মটৰ সন্থা তেখেতলোকৰ আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, যিহেতু এতিয়ালৈকে চৰকাৰে একো নিৰ্দেশনা হোৱা নাই। হয়, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, তেখেতলোকে কৈছে 70% বঢ়োৱা হ'ব। কিন্তু এটা কথা ঠিকেই, পেট্ৰল ডিজেলৰ দাম বঢ়ালে হ'লে মূল্য তেখেতৰ ভাড়াটো বঢ়োৱাটো এটা স্বাভাৱিক, কিন্তু 70% নহয়, তেখেতলোকে 10% বঢ়াওক। আৰু এটা কথা কওঁ, এইখন চৰকাৰ হৈছে জনসাধাৰণৰ চৰকাৰ নহয়, এইখন চৰকাৰে কৈছোনে পাব্লিকক এখন মাৰি খোৱা চৰকাৰ। আজিলৈকে তেখেতলোকে কয় মূল্যবৃদ্ধি হোৱা নাই, হোৱা নাই। এতিয়ালৈকে আপোনালোকে চব মূল্যবৃদ্ধি হৈ আকাশলংঘী পালেগে, পেট্ৰল ডিজেলৰ দাম গৈ আকাশলংঘী পালেগে। তেনেহ'লে এইখন চৰকাৰ মানে কি হ'ল, পাব্লিকৰ এখন চৰকাৰে নহয়। আৰু এটা কথা স্পষ্ট, আৰু মটৰ সন্থাই যিটো তেখেতলোকে যে বাছৰ ভাড়া কথাটো কৈছে, কিন্তু ঠিক আছে তেখেতলোকে বঢ়াইছে, কোনো আমাক ক'বলগীয়া নাই। কিন্তু 70% নহয়, তেখেতলোকে 10% বঢ়াওক। আৰু এটা কথা, চৰকাৰৰ নিৰ্দেশনা নোহোৱালৈকে তেখেতলোকে কোনো ভাড়া কিন্তু তেওঁলোকে বঢ়াব নোৱাৰিব। সেইটোত কিন্তু আমি বিৰোধ কৰিছোঁ, এইটো স্পষ্ট কথা। সেই পইচাটো আপোনাৰ চাওক, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, এইটো সঠিক, ঠিক আছে। আৰু তেখেতলোকে কৈছে যে তেখেতলোকে ভাড়া বৃদ্ধি কৰিম বুলি কৈছে, 70% নহয়। আমিও কৈছোঁ ঠিক আছে, পেট্ৰল ডিজেলৰ দাম বঢ়ালে তেখেতলোকে 10% তেখেতলোকে বঢ়াওক। আৰু এটা কথা, তেখেতলোকে যিখন পত্ৰ চৰকাৰলৈকে তেখেতলোকে পঠিয়াইছে, আমি দেখিছোঁ, ছ'চিয়েল মিডিয়াত দেখিছোঁ বা আপোনালোকৰ নিউজ চেনেলত দেখিছোঁ। যেতিয়ালৈকে চৰকাৰৰ তেতিয়ালৈকে নিৰ্দেশনা নাহিব, তেতিয়ালৈকেতো তেখেতলোকে নিজৰ মই মতালি হিচাপে বা নিজৰ ব্যক্তিগতভাৱে তেখেতলোকে কিন্তু এইটো ভাড়া বৃদ্ধি কৰিব নোৱাৰিব। ডিব্ৰুগড়ৰ পৰা অতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।